আইডিয়েল টাইম ফৰ চিলেবাছ কমপ্লিট এতিয়া সময়টো চাই মেলি যদি তোমালোকে এতিয়ালৈকে আৰম্ভ কৰা নাই কেনেকে নৱেম্বৰ লাষ্ট ইজ ইয়ৰ লাষ্ট ডেষ্টিনেশ্যন টু কমপ্লিট ইয়ৰ চিলেবাছ দুমাহে পাবা চেম ভিডিঅ' যোৱা বছৰ বনাইছিলোঁ 2026 ষ্টুডেণ্টৰ কাৰণে এণ্ড তেহেঁতি কিছুমানে ফ'ল' কৰিলে কিছুমানে ফ'ল' নকৰা এণ্ড সেইটো ফ'ল' কৰা নকৰা কাৰণে ৰিজাল্টত ড্ৰাষ্টিক চেঞ্জ আহিছে ৰাতিপুৱা তোমালোকৰ ভিডিঅ' পাই গ'লা আজি দিনটো ভিডিঅ'টো কাম তোমালোকে কাম কৰিলা বাছ হৈ গ'ল তাৰপিছত একো টেনশ্যন নালাগে আই এম প্লেনিং ফৰ ডিটেইল PYQ চিৰিজ ফৰ ফিজিক্স এণ্ড কেমিষ্ট্ৰি ফ্ৰী ইন ৱাই ইউটিউবৰ মানে ফিজিক্স আৰু কেমিষ্ট্ৰি আমি PYQ চিৰিজ এটা লঞ্চ কৰিম বুলি ভাবিছোঁ সো হে গাইজ পুনে এবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেট আছামলৈ তো তোমালোকে থাম্বনেইলটো চাই গম পাইছা যে সাৱধান হ'বলৈ তোমালোকক কৈ আছোঁ চেম ভিডিঅ' যোৱা বছৰ বনাইছিলোঁ 2026 ষ্টুডেণ্টছৰ কাৰণে এণ্ড তেহেঁতি কিছুমানে ফ'ল' কৰিলে কিছুমানে ফ'ল' নাই কৰা এণ্ড সেইটো ফ'ল' কৰা নকৰা কাৰণে তেহেঁতৰ ৰিজাল্টত ড্ৰাষ্টিক চেঞ্জ আহিছে আৰু সেইটো তোমালোকে আমাৰ ৰিজাল্ট চাইও গম পাবা এইটো মই কম ক'ৰ পৰা কি কৰিব লাগে আৰু ৰিয়েলিটি চেক ইয়াত তোমালোকক কি দিবলৈ বিচাৰিছোঁ তোমালোকে এইটো চবেই জানা বাট তোমালোকে একচেপ্ট কৰিব বিচৰা নাই ঠিক আছে তো এই ভিডিঅ'ত তোমালোকে এই যিমান সময় বাকী আছে এক্সামলৈ তোমালোকে কেনেকে কি কৰিব লাগে তোমালোকে এটা মানে ৰিয়েলিটি চেক এটা দিম হা মানে তোমালোকে এটা ভাবি আছে বহুত টাইম আছে আমাৰ ওচৰত কিমান সময় আছে হয় নাই পঢ়িম এণ্ড এভাৰেজ ষ্টুডেণ্ট আৰু বেক বেঞ্চাৰটো লাষ্টৰ সময়তে পঢ়িম বুলি ৰখিয়ে থাকে বাট তোমালোকক দেখাম যে লাষ্টৰ সময়ত পঢ়িলে কেনেকা প্ৰেছাৰ আহে যে তোমালোকে এবাৰ প্ৰথম এক্সাম দিবা ক্লাছ 12 মানে ফাইনেল আৰু ক্লাছ 12 ফাইনেল এক্সামটো এবাৰে দিবা ন তো সেইটো ফাইনেল এক্সাম দিবা ন তো সেই প্ৰেছাৰটো তোমালোকে হেণ্ডেল কৰিব পাৰিবা নে তোমালোকে এতিয়াৰ পৰা ভাবিব লাগিব যদি তোমালোকে এতিয়াও যদি আৰম্ভ কৰা নাই চ' ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এণ্ড আমি তোমালোকৰ নেক্সট পেজলৈ যাওঁ ইয়াত তোমালোকে চাব পাৰা টাইম লেফ্ট ইউ থিংক তোমালোকে টাইমটো চোৱাচোন তোমালোকে কিমান ভাবা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী তোমালোকে হ'ব এক্সাম হ'ব নহয় জানো আৰু তোমালোকে ভাবি আছা কিমান 6 মান্থ আছে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী নহয় ছমাহ আছে বাট এই ছমাহত কিমান দিন আছে 180 ডেইজ বা 180 আৰু ফেব্ৰুৱাৰী 10 দিন মানি লওঁ 180 টু 190 বা আমি কম মানি লৈছো 160 টু 170 ডেইজ আছে বুলি আমি মানি লৈছো বাট কি সঁচাকে তোমালোকৰ লগত ইমান সময় আছেনে ডু ইউ থিংক ডু ইউ হেভ দিছ মাচ টাইম অলপ নিজে ভাবি চাবা তথাপিতো মই কৈ দিছো চোৱা ৰিয়েলিটি অফ টাইম লেফ্ট তোমালোকৰ টাইম কিমান লাগে চোৱা আগষ্টত আধা গ'লেই আৰু এইটো ভিডিঅ' চোৱালৈকে কিছুমানৰ 15 আগষ্ট বা 20 আগষ্টও পাব পাৰে তো আগষ্ট মাহটো আধা গ'লেই আৰু ছেপ্টেম্বৰ মাহত কিয় মই 15 ডেজ লৈছো কিয় 30 ডেজ মানে কাৰণ ইয়াত তোমালোকৰ আহিব হাফ ইয়াৰলি এক্সামিনেশ্যন তাৰ কাৰণে তোমালোকে পঢ়িবাই তো তাতে তোমাৰ যাব এণ্ড এগেইন অক্টোবৰত মই আকৌ কিয় 15 ডেজ লৈছো বিকজ পূজা দুৰ্গা পূজা দিৱালী সেইবোৰ তোমালোকক কৰোঁতে কৰোঁতে বহুত দিন গুচি যাব এগেইন নৱেম্বৰত আকৌ মই কিয় 15 ডেজ লৈছো নৱেম্বৰত তোমাৰ হ'ব থাৰ্ড ইউনিট টেষ্ট আৰু প্লাছ প্ৰেক্টিকেলছ লিখিব লাগিব প্ৰেক্টিকেলছ লিখিবা নহয় তোমালোকে প্ৰেক্টিকেলছ শিকিবলৈ সময় লাগিব নহয় জানো এণ্ড ইন ডিচেম্বৰ আকৌ 15 দিন কিয় লৈছো বিকজ ইয়াত হ'ব তোমালোকৰ কি হ'ব প্ৰি ফাইনেল এণ্ড জানুৱাৰীত মই 20 ডেজ লৈছো কাৰণ ইয়াত তোমালোকে প্ৰেক্টিকেল চেক কৰা বা প্ৰেক্টিকেল এক্সামৰ টেনশ্যন ল'বা সেইবোৰ কাৰণে তো এট লাষ্ট তোমালোকৰ সময় কিমান আছে চোৱা 90 to 100 ডেজ মানে ইউ হেভ 3 to 3.5 months left চা ৰিয়েলিটি অলপ ভালকে চোৱা তেতিয়াহে গম পাবা এনেইতো ছমাহ বুলি কৈছে কিন্তু আছে তোমালোকৰ আধা সময় আছে ছমাহো নাই 3 মাহে আছে নেক্সটটো চাওঁ এটা চোৱা এক্সামিনেশ্যনটো চোৱা কেতিয়া আছে তোমালোকৰ তোমালোকে মোৰ কথা নোচোৱা জুনত তোমালোকৰ কি হৈ গ'ল ইউনিট টেষ্ট হৈ গ'ল 1 তাৰপিছত ছেপ্টেম্বৰ তোমাৰ হাফ ইয়াৰলি হ'ব তাৰপিছত নৱেম্বৰ তোমাৰ ইউনিট টেষ্ট 3 হ'ব আৰু ডিচেম্বৰ ইয়াত তোমাৰ কৈছেতো জানুৱাৰী কৈছে কিন্তু তোমাৰ ডিচেম্বৰতে হৈ যাব ৰিভিজন টেষ্ট ইয়াতো তোমালোকৰ কি কয় জানুৱাৰী লাষ্ট উইকত হ'ব নহ'লে ডিচেম্বৰ ফাৰ্ষ্ট চৰি ডিচেম্বৰ লাষ্ট উইকত হ'ব নহ'লে জানুৱাৰী ফাৰ্ষ্ট উইকত হ'ব আৰু ফেব্ৰুৱাৰী মিডৰ পৰা আৰম্ভ হৈ পিনি মাৰ্চৰ মিডলৈকে তোমালোকৰ ফাইনেল এক্সামটো চলিব চ' এতিয়া প্ৰিপেয়াৰ কেনেকৈ হ'বা আইডিয়েল টাইম ফৰ চিলেবাছ কমপ্লিশ্যন এতিয়া সময়টো চাই মেলি যদি তোমালোকে এতিয়ালৈকে আৰম্ভ কৰা নাই কেনেকৈ নৱেম্বৰ লাষ্ট ইজ ইয়ৰ লাষ্ট ডেষ্টিনেশ্যন টু কমপ্লিট ইয়ৰ চিলেবাছ দুমাহে পাবা কেনেকৈ চাই লোৱা 15 ডেজ 15 ডেজ 15 ডেজ 15 ডেজ মানে 2 মান্থ 60 ডেজ তুমি দুমাহে চলিব ভাবিব লাগিব তুমি দুমাহে ভাবিব লাগিব বিকজ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ 4 মাহ দেখি আছা বাট ক'লোৱে ৰিয়েলিটি দেখালোৱে যে তোমালোকৰ মাত্ৰ দুমাহে পাবা আৰু ইয়াত আৰু ডিচেম্বৰ আৰু জানুৱাৰী তোমালোকে ৰিভিজন কৰিবলৈ থবই লাগিব ন আদাৰ অপশ্যন বিনা ৰিভিজন তুমি এক্সামটো ভাল কৰিম বুলি ভাবিব নোৱাৰা ঠিক আছে এটা চোৱা ইয়ৰ টাৰ্গেট তোমাৰ টাৰ্গেট কি হ'ব লাগিব এইকেইদিনত ই পচিবল কমপ্লিট হোল ছাবজেক্ট যদি বোলে তোমাৰ 30% 40% চিলেবাছ আছে তাৰপৰা তুমি নৱেম্বৰলৈকে ধুনীয়াকে চিলেবাছটো কমপ্লিট কৰা যদি তোমালোকে আৰম্ভ কৰা নাই তেনে কি কৰিবা ফিজিক্সটো 90% শেষ কৰিবা মানে তুমি ভাবি লোৱা ডুৱেল নেচাৰ এটমছলৈকে শেষ কৰি থ'ব পাৰা ফ্ৰম ইলেক্ট্ৰিচিটি ফিল্ড কেমিষ্ট্ৰি তোমালোকে 100% শেষ কৰিব পাৰিবা মেথছটো তোমালোকে 70% শেষ কৰা ইণ্টিগ্ৰেলছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আৰু এপ্লিকেশ্যন অফ ইণ্টিগ্ৰেলছটো লাষ্টৰ কাৰণে থৈ দিব পাৰা কাৰণ সেইকেইটা অবভিয়াছলি টান লাগে চবক আৰু সেইটোক মানে টাইম লাগে তুমি ধুনীয়াকে ডিচেম্বৰ লাষ্ট প্ৰথম পৰা আৰম্ভ কৰি জানুৱাৰী 10 তাৰিখলৈকে ধুনীয়াকে 40 ডেজ তোমালোকে সেই 3টা চেপ্টাৰ দিবই লাগিব তেনেকুৱাকে তাৰ আগত তুমি 70% একদম ধুনীয়াকে ষ্ট্ৰং কৰি লোৱা বায়'লজি তোমালোকে 100% কৰি লোৱা আৰু ইংলিছ
গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনটো একদম ধুনীয়াকৈ কমপ্লিট কৰা। কাৰণ যদি তুমি ইংলিছ আৰু MIL যদি উঠাব মাৰ্কছ নোৱাৰা, তেন্তে তোমালোকৰ পাৰ্চেণ্টেজ অলৰেডি নিজে নিজে কমি আহিব। ঠিক আছে, তাৰপিছত MIL টো 60 to 80% আৰু ইংলিছৰ কোৰ্চটো 60% শেষ কৰিবলৈ ট্ৰাই কৰিবা। আৰু যদি তোমালোকক ফিজিক্স কেনেকা পঢ়িব লাগে, কেমেষ্ট্ৰি কেনেকা পঢ়িব লাগে, মেথছ কেনেকা পঢ়িব লাগে, বায়লজি কেনেকা মেইনটেইন কৰিব লাগিব, এইকেইটা ছাবজেক্ট যদি মেইনটেইন এটা কমপ্লিট প্ৰপাৰ গাইড লাগে, কমেণ্ট এটা কৰি দিবা। কমেণ্ট কৰিবলৈ তোমালোকে এলাহ নকৰিবা। আৰু ভিডিঅ'টো তোমাৰ লগৰ লগত শ্বেয়াৰ কৰা, লাইক কৰি দিয়া, পাৰিলে এটা হাইপ এটা কৰি দিবাচোন, যাতে মোৰ যেনেকৈ সৰু ক্ৰিয়েটৰ্ছো অলপ আগবাঢ়ি যাওক। ঠিক আছে, তাৰপৰা চোৱা এতিয়া হাউ টু কমপ্লিট এনি চেপ্টাৰ। এটা চেপ্টাৰ তুমি ধুনীয়াকে মানে য়েছ কেনেকে ক'ব পাৰা যে তোমালোকৰ এইটো মোৰ চেপ্টাৰ ধুনীয়াকে হৈ আছে, কেনেকে ক'ব পাৰা। চবতকৈ প্ৰথম তোমালোকে ওৱান শ্বট চাবা, মানে থিয়ৰী। তুমি টিউচন যদি আছা, টিউচন কৰি আছা, দেন ইটছ অ'কে, টিউচনৰ পৰা তোমাৰ থিয়ৰী কমপ্লিট হৈ গ'ল। যদি ওৱান শ্বট চোৱা, মিনিমাম লেন্থ তোমাৰ 3.5 to 4 আৱাৰ হ'ব লাগে, আৰু মেক্সিমাম লেন্থ 7 to 8 আৱাৰ হ'ব লাগে। ঠিক আছে, মই ছাজেষ্ট 3 to 4 আৱাৰে কৰিম, য'ত তোমাৰ মানে টিচাৰ্ছে ধুনীয়াকে ক্লাছত তোমালোকে ধুনীয়াকে ডিটেইলতে কৰাব, তাতো ধুনীয়াকে ডিটেইল কমপ্লিট কৰিলা, এণ্ড তোমালোকে কুৱেশ্যনছ লৈ জাম্প কৰা। তাৰপিছত নেক্সট ষ্টেপ কি হ'ব, চল্ভ NCERT কুৱেশ্যনছ উইথ এক্সাম্পলছ। NCERT কুৱেশ্যনছো কৰিবা, এক্সাম্পলছো কৰিবা, ইনটেক্সো কৰিবা। বায়'ৰ কাৰণে ইউ কেন স্কিপ NCERT কুৱেশ্যনছ, মানে এক্সাৰচাইজৰ কুৱেশ্যনছ, বাট ফৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ তোমালোকে কৰিবই লাগিব। জাষ্ট নো আদাৰ অপশ্যন। তাৰপিছত চল্ভ PYQs চব চল্ভ কৰা। এটা সময় আছে 2012 পৰা 2026 যিমান কি আছে গোটেই সোপা চল্ভ কৰি লোৱা, গোটেই সোপা চল্ভ কৰা। তাৰপৰা মডেল পেপাৰ কুৱেশ্যনছ কৰা। যদি তোমাৰ এটা চেপ্টাৰৰ এইকেইটা কাম হৈ যায়, দেন ইউ কেন চে ডেট ইউৰ ওৱান চেপ্টাৰ ইজ কমপ্লিটলি ডান। আৰু এবাৰ পইণ্ট নম্বৰ 5 তোমালোকে এটা ৰিভিজন এবাৰ কৰি থ'ব লাগে, নহ'লে তোমালোকৰ পঢ়িবা। ঠিক আছে, নেক্সট চাওঁ। লাষ্ট ইয়াৰ উই হেভ ষ্টাৰ্টেড শক্তি বেটছ ফৰ FX 2026। মানে এই বছৰ যোনটো ফাইনেল এক্সাম হৈ গৈছিলে, আমি তাৰ কাৰণে শক্তি বেটছ ষ্টাৰ্ট কৰিছিলো যোৱা বছৰ, যোনটো ফ্ৰী বেটছ আছিলে, ইউটিউবত আছিলে দেই। শক্তি বেটছ কি হয়, ডেইলি টাৰ্গেট বেছ ফ্ৰী বেটছ আছিলে ইন ইউটিউব। চ' যদি তোমালোককো এনেকুৱা লাগে, ইফ ইউ ৱান্ট দিছ ফৰ FX 2027, কমেণ্ট শক্তি 2027। তোমালোকে শক্তি 2027 বুলি কমেণ্ট কৰিলে মই গম পাই যাম যে তোমালোকক এইটো বেটছৰ মানে ডেইলি টাৰ্গেট দি তোমালোকক মানে ৰাতিপুৱা তোমালোকে বোলে ভিডিঅ' পাই গ'লা, আজিৰ দিনটো এইটো কাম, তো তোমালোকে সেইটো কামটো কৰি ল'লা, বাছ হৈ গ'ল। তাৰপিছত একো টেনশ্যন ল'ব নালাগে। সেইকেইটা তেনেকুৱা টাইপত যদি তোমালোকক ডেইলি যদি এটা ভিডিঅ' হিচাপে লাগে যে কেনেকা প্ৰচেছ কৰি পিনি কি প্ৰচেছত পঢ়িব লাগিব, দেন প্লিজ কমেণ্ট শক্তি 2027। তাৰপৰা চোৱা নেক্সট, ইউ কেন ৱাটচ লাষ্ট ইয়াৰ ৰিজাল্ট ফ্ৰম লাষ্ট ইয়াৰ বেটছ। মানে এই বছৰ তোমালোকৰ শক্তি বেটছৰ পৰা বা বাকী যিবোৰ আমি ফ্ৰী বেটছেছ লঞ্চ কৰিছো, টাৰ্গেট বেছড বেটছ লঞ্চ কৰিছিলো, সেইবোৰৰ গোটেই পৰা ৰিজাল্ট তোমালোকে ইয়াত চাব পাৰা। কিমান মিনিট আছে, 6 মিনিটৰ তোমালোকে ধুনীয়াকে 2x কৰি চাই ল'ব পাৰা। এবাৰ ৰিভিউ কৰি ল'বা, যদি ভাল পোৱা য়েছ ইউ কেন ট্ৰাষ্ট মি, যদি বেয়া পোৱা তোমালোকে ট্ৰাষ্ট কৰিব নালাগে। ডেটছ অল ডিপেণ্ড অন ইউ, যে তোমালোকে মোক ট্ৰাষ্ট কৰা নে নকৰা। ঠিক আছে, নেক্সট চোৱা। অ'কে, নো ইয়ৰ হাফ ইয়াৰলি চিলেবাছ। যিহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে, তো হাফ ইয়াৰলি এক্সামটো যদি তোমালোকে চিলেবাছটো গম পোৱা, তোমালোকে এইটো ভিডিঅ' চাবা। এক্সপেক্টেড ডেট এণ্ড চিলেবাছ কৈছো, কিন্তু একদম এইটোৱে 80% to 70 আৰু 80% তোমালোকৰ এইটোৱে চিলেবাছ আহিব, যোনটো তোমালোকক মই ইয়াত কৈছো। ঠিক আছে, ভিডিঅ' চালে গম পাই যাবা, আৰু এই দুটা ভিডিঅ' লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। ঠিক আছে, নেক্সট চোৱা। আচ্ছা, ছাৰপ্ৰাইজ এটা, এইটো মই তোমালোকে যদি একদম লাগে তেতিয়াহে কৰিম। ঠিক আছে, আই এম প্লেনিং ফৰ ডিটেইল PYQ চিৰিজ ফৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি ফ্ৰী ইন YT। ইউটিউবত মানে ফিজিক্স আৰু কেমেষ্ট্ৰি আমি PYQs চিৰিজ এটা লঞ্চ কৰিম বুলি ভাবিছো, আছাম বৰ্ডৰে হ'ব। আৰু জানো যে বহুত চেনেলছত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দিছে, বাট সেইকেইটা ইমান ডিটেইল নহয়, সেইটো তোমালোকেও জানা। ঠিক আছে, আৰু তোমালোকে লেট মি নো ইন দ্য কমেণ্টছ, ডু ইউ নিড দিছ অৰ নট। তোমালোকক এইটো লাগে নে নালাগে, তোমালোকে ধুনীয়াকে কমেণ্টত কৈ দিবা। ঠিক আছে, এণ্ড ইয়াত যিমান অভাৰঅল কৰো, ৰিয়েলিটি চেকটো এটা পালা চাগে, নহয় জানো? আস্ক ইউৰ চেল্ফ, তুমি কিমান এতিয়ালৈকে প্ৰিপেয়াৰ হৈ আছা। ঠিক আছে, আৰু জাষ্ট এটা ৰিকুৱেষ্ট কৰিছো, লাইক এটা কৰি দিবা, শ্বেয়াৰ এটা তোমাৰ লগৰক কৰি দিবা, বা হোৱাটছআপত ষ্টেটাছ লগাই দিবা, বা যোনে ইনষ্টাগ্ৰাম চলে ইনষ্টাগ্ৰাম এটা ষ্টৰি এটা লগাই দিবা, আৰু হাইপ কৰি দিবা, আৰু ছাবস্ক্ৰাইব যোনে নতুন আছে ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে এই চেনেলত বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট, ধুনীয়া ধুনীয়া গাইডেন্স পাবা। ঠিক আছে, এণ্ড য়েছ, ইমানে কম সামৰিছো। থেংক ইউ, নমস্কাৰ।